হৈ যাব, এইবিলাক উলিয়াই দিম নহয়, হৈ যাব বুজিছে। নিশ্চিতভাৱে আনন্দৰ দিন। আমি পোনপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আপোনালোকক জনাবলৈ আমি আনন্দৰে জনাইছোঁ যে এই অঞ্চলবোৰ অতি পিছপৰা আছিল, হাবি জংঘলে ভৰপূৰ আছিল। কলিয়াপানী অঞ্চলটো এটা সময়ত মহলৰ বাবে পৰিচিত আছিল, কিন্তু সেই নাম আজি নিষ্পত্তি হ'ল বা নিঃশেষ হ'ল। এতিয়া কলিয়াপানী অঞ্চলটো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন অসম মহিলা বিশ্ববিদ্যালয়, লগতে আইন মহাবিদ্যালয়, আউনীআটী বিশ্ববিদ্যালয়, 100 বেডেড মেডিকেল পাবলৈ সক্ষম হৈছোঁ। লগতে ডায়েৰী ফাৰ্মৰ আমি খুব কম দিনৰ ভিতৰতে ডায়েৰী ফাৰ্মো আমাৰ আৰম্ভ হ'বলৈ গৈ আছে। গতিকে ইয়াৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি এক উন্নয়নৰ গতি লাভ কৰিবলৈ সক্ষম হৈছে, আমি অতিকৈ আনন্দ হৈছোঁ আৰু তেওঁক ধন্যবাদ জনাইছোঁ। লগতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াকো অতিকৈ আমি তেওঁৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম কলিয়াপানীবাসী হিচাপে। নিশ্চিতভাৱে আপুনি যেতিয়া এটা অঞ্চল সামগ্ৰিকভাৱে উন্নয়ন গতি লাভ কৰিছে, লগতে আমাৰ ওচৰৰ যিবোৰ অঞ্চল তেওঁলোকে এক নতুন গতি, আৰ্থিকভাৱে তেওঁলোকে এক গতি লাভ কৰিবলৈ সক্ষম হৈছে। যিহেতু তেওঁলোকে হয়তো ভাড়া ৰুম পাবলৈ চাই, ব্যৱসায়ী বাণিজ্যৰ ক্ষেত্ৰতো তেওঁলোকে নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে, আৰু বিভিন্ন অঞ্চলৰ যিকোনো বেপাৰ বাণিজ্য বা বিভিন্ন ধৰণৰ আৰ্থিকভাৱে তেওঁলোকে এক উন্নয়ন লাভ কৰিবলৈ সক্ষম হৈছে।